মোহনমালাই অৱসৰ ললে। সত্তৰ বছৰীয়া মোহনমালা এতিয়া পেঞ্চনাৰ। মোহনমালা এতিয়া বয়স বহুত হ'ল। ঘৰত এতিয়া তেখেতক মানে পেঞ্চন হিচাপে দিয়া হৈছে। এতিয়া পেঞ্চন হিচাপে ৰখা হৈছে। কলগছ আনিছোঁ, কলগছ আনি খুৱাই থকা হৈছে। হয়, মোহনমালা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন বিভাগৰ এটা হাতীৰ নাম। বিগত ৬০ বছৰ ধৰি হাজাৰ হাজাৰ দেশী বিদেশী পৰ্যটকক পিঠিত উঠাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰোৱাইছিল মোহনমালাই। কেৱল সিমানেই নহয়, চোৰাং চিকাৰীৰ বিৰুদ্ধে চলোৱা বহু অভিযানত সাহসী মোহনমালাই পালন কৰিছিল গুৰুত্বপূৰ্ণ ভূমিকা। বন বিভাগৰ বাহনেৰে বা নাৱেৰে যাব নোৱাৰা দুৰ্গম অঞ্চললৈ গৈছিল মোহনমালা। ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰত এম্বুলেন্সৰো কাম কৰিছিল মোহনমালাই। কিন্তু মোহনমালাৰ দেহাই এতিয়া নাটানে। বাৰ্ধক্যজনিত কাৰণৰ বাবেই ৭০ বছৰীয়া মোহনমালাক এতিয়া অৱসৰ দিছে বন বিভাগে। প্ৰধান মাউত কিৰণ ৰাভাই অৱসৰপ্ৰাপ্ত হাতী মোহনমালাৰ সকলো চোৱা চিতা কৰিছে। মোহনমালা এতিয়া বয়স বহুত হ'ল। ঘৰত এতিয়া তেখেতক মানে পেঞ্চন হিচাপে দিয়া হৈছে। এতিয়া পেঞ্চন হিচাপে ৰখা হৈছে। কলগছ আনিছোঁ, কলগছ আনি খুৱাই থকা হৈছে। আৰু তাৰপৰা ডাক্তৰো চাই আছে। এতিয়া বৰ্তমান বয়সটো তাৰ অৱস্থাটো ইমান ঠিক নহয়। তথাপি আৰু খুৱাই বুৱাই ৰাখিছোঁ আৰু মানে বয়স বহুত হৈ গ'লতো। মানে বিশেষকৈ এতিয়া মোহনমালাৰ যতনটো কেনেধৰণে লোৱা হৈছে? মোহনমালাৰ যতনটো ভাল ধৰণে লোৱা হৈছে। ৰাতিপুৱা এবাৰ মানে গা চা ধুৱাই এবাৰ দানা মানে ভিটামিন আছে, ভিটামিন দিয়া হয়। আকৌ পিছবেলা এবাৰ গা চা ধুৱাই নিয়াকৈ তাত মাকৈ গুড়ি আছে, ঘিহু আছে, বুট আছে, এইবিলাক ভিটামিন খুৱাই থকা হয়। আৰু ডাক্তৰৰ পৰা ভিটামিন দিয়া আছে, এইবিলাক খুৱাই থকা হৈছে। বিশেষ কিবা অসুখ আছে? অসুখ বুলিবলৈ এতিয়া বৰ্তমান নাই। তাৰ বয়সেহে মানে অকণমান অসুবিধা কৰিছে। বিগত দিনত মোহনমালাৰ মানে বিশেষ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কি সেৱা আগবঢ়াই আছে? এনেই তেনেকৈ আপোনাৰ সেৱাটো বহুতখিনি আগবাঢ়িছে। আপোনাৰ বা কিবা ভিতৰত গণ্ডগোল লাগিলেও তেখেতসকলক মানে লৈ পেলাই যোৱা হয়, চোৱা চিন্তা কৰা হয়। তাৰ পৰা আপোনাৰ কিছুমান বাৰিষা হ'লে নাযোৱা জেগাবিলাকত মানে হাতী যাব লগা হ'লে ৰেচন থ'ব যাব লগা হয়। তাৰ পৰা হাতীটো ক'বলৈ গ'লে এখন এম্বুলেঞ্চেই। ইফালে আপোনাৰ কাৰোবাৰ বেমাৰ হ'লেও যিখিনি জেগাত নাও নাযায়, সেইখিনি জেগাৰ পৰা আপোনাৰ মানুহজন আনিব লাগে, তাক ট্ৰিটমেণ্ট কৰি পেলাই আকৌ তাক থৈ আহিব লগা হয়। এনেকুৱা এতিয়া যি নেকি হাতী এতিয়া এম্বুলেঞ্চৰ কাম কৰিছিলে, হয়, সেই এম্বুলেঞ্চ এতিয়া মানে ধৰক বাৰ্ধক্যজনিত কাৰণত বাধ্যত পৰি আনিব লগা হৈছে। মানে এনেকুৱা হয়, মানে যিখিনি জেগাত যাব নোৱাৰেতো যাবই লাগিব, হাতী যাবই লাগিব। হাতী যিহকে যায়, জংঘল বা পানী এইবিলাকতো নেচায় তেখেতসকলে। সেইখিনি সময়ত বা সাঁতুৰিব পাৰে, কিছুমান সাঁতুৰিব পাৰে, হাতী আছে, কিছুমান সাঁতুৰিব নোৱাৰে। বা কিছুমান আমাৰ দলং নথকা জেগাবিলাকত তাত গাড়ী চাড়ী খুলি সাঁতুৰাই পাৰ কৰি পেলাই আকৌ সিপাৰে গাড়ী গুচি তেনেকৈ নিয়া হয়। তেতিয়া মানে আপোনালোকৰ এতিয়া এম্বুলেঞ্চ এখন মানে ঠিক বহি যোৱা নিচিনা হৈছে? হয়, এম্বুলেঞ্চৰ লগৰে এইটো বুলিয়েই নহয়, আমাৰ কাজিৰঙাত যিখিনি আছে ইয়াত হাতী বা বুঢ়া বুলিয়েই নহয় বা ডেকা বুলিয়েই নহয়, যিখিনি সাঁতোৰে বা যিখিনি দলং পাৰ হয় তেখেতসকলক তেনেকৈ ইউজ কৰা হয়। কাজিৰঙাত কিমান বছৰ সেৱা আগবঢ়ালে? এতিয়া বৰ্তমান 60 বছৰ মানে তাই আগবঢ়ালে বুলি ধৰে। ইয়াৰ আগত মোহনমালা ক'ত আছিলে? মোহনমালা ইয়াৰ আগত আমাৰ কামৰূপ জিলাত আছিলে, তাৰ পৰা কিনি অনা হৈছে। কাজিৰঙাৰ মোহনমালা সুস্থ হৈ থাকক, সেয়াই সকলোৰে কামনা। আমিও কামনা কৰিছোঁ দেশী বিদেশী পৰ্যটকক কাজিৰঙা ফুৰোৱা মোহনমালা সুস্থ হৈ থাকক। বাৰ্ধক্যত ৰোগীয়া নহওক আমাৰ মোহনমালা। কাজিৰঙাৰ পৰা চন্দন নাথ আৰু অসম লাইভ 24।